হয়, ভূত বাংলালৈ পৰ্যবেক্ষিত হৈছে শিৱসাগৰৰ নামটি পৰিদৰ্শন ভৱন। আৰু মই পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতিক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো, যিহেতু এইটো হৈছে শিৱসাগৰৰ নামটি গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱন। আৰু এই ভৱনটো যদি আপুনি চাই, ভূত বাংলালৈ পৰ্যবেক্ষিত হৈছে। হাবি জংঘলেৰে বেৰি ধৰিছে এই পৰিদৰ্শন ভৱনটো। আৰু এই পৰিদৰ্শন ভৱনটো নিৰ্মাণ কৰিবলৈ প্ৰতিখন চৰকাৰকে স্থানীয় লোকৰ লগতে প্ৰতিটো জাতীয় দল সংগঠনে আহ্বান জনাই আহিছে যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ প্ৰশাসনে। আৰু এটা কথা ক'ব লাগিব, এই পৰিদৰ্শন ভৱনটোত 1921 চনত অসহযোগ আন্দোলনৰ সময়ত মহামানৱ মহাত্মা গান্ধীয়ে এই পৰিদৰ্শন ভৱনটোত জিৰণি লৈছিলে। আৰু এই পৰিদৰ্শন ভৱনটোত বিষ্ণু ৰাভাই হওক বা ডক্টৰ ভূপেন হাজৰিকাই হওক, কেইবাজনো বৰেণ্য ব্যক্তিয়ে এই পৰিদৰ্শন ভৱনটো জিৰণি লৈছিলে। কিন্তু এই এটা ঐতিহাসিক পৰিদৰ্শন ভৱনটো কিন্তু বনোৱাৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে চৰকাৰে, কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আপুনি যেনিয়ে চাই তেনিয়ে কেৱল দেখিব হাবি জংঘল। আৰু এই পৰিদৰ্শন ভৱনটো নিৰ্মাণ কৰিবলৈ বাৰংবাৰ দাবী জনাই আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মোৰ সৈতে আছে টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সভাপতি অখিল আহোম ডাঙৰীয়া। মই আপোনাৰ ওচৰলৈ আহিছো, যিহেতু এই পৰিদৰ্শন ভৱনটো যদি আপুনি চাই ভূত বাংলালৈ পৰ্যবেক্ষিত হৈছে। মহামানৱ মহাত্মা গান্ধীয়েও এই পৰিদৰ্শন ভৱনটো জিৰণি লৈছিলে। আৰু কিন্তু এই পৰিদৰ্শন ভৱনটো আজিলৈকে কোনো এখন চৰকাৰৰ চকুত পৰা নাই। কি ক'ব এই সন্দৰ্ভত? আচলতে বৃহত্তৰ নামটি অঞ্চল, শিৱসাগৰ জিলাৰ অন্তৰ্গত নামটি অঞ্চল, য'ত নামটি ষ্টেচনৰ কাষতে এটা ভৱন আছিল, আই বি আছিল। এই আই বিতে মানে বিভিন্নজন বিভিন্ন স্থানৰ পৰা আহে। আমাৰ মহাত্মা গান্ধীকে ধৰি বিভিন্নজন বৰেণ্য ব্যক্তি আমাৰ শিৱসাগৰলৈ আহিলে ইয়াতে জিৰণি লৈছিল এই পৰিদৰ্শন ভৱনটোত। কিন্তু পৰিতাপৰ বিষয়, কিন্তু এই ভৱনটো ইতিমধ্যে 100 বছৰ উকলি গৈছে। তাৰ মাজতো মানে এই ভৱনটোৰ অৱস্থা দেখিলে আপোনাৰ দুখ লগা। কিন্তু বিভিন্ন সময়ত আমি দাবী জনাই আহিছো যে এই ভৱনটো সংৰক্ষণ কৰিব লাগে। এই ভৱনটো সংৰক্ষণ কৰাৰ লগতে আমাৰ বিভিন্ন ঠাইৰ পৰা অতিথিসকল আহে বা ষ্টেচনটোৰ কাষতে ট্ৰেইনত আহি ইয়াত ৰ'ব পাৰে বা ইয়াত জিৰণি ল'ব পাৰে। কিন্তু আমি বিভিন্ন সময়ত চৰকাৰ আহিছে, চৰকাৰ গৈছে, কিন্তু 2খনমানকে চৰকাৰ, কংগ্ৰেছ চৰকাৰ হ'ল বা বিজেপি চৰকাৰ হ'ল, কিন্তু আমি দাবী জনাই আহিছিল যে এই পৰিদৰ্শন ভৱনটো সংৰক্ষণ কৰক বা সমাবৰ্ধন কৰক, য'ত আমাৰ শিৱসাগৰবাসী ৰাইজৰ বাবে বা নামটি অঞ্চলৰ বৃহত্তৰ নামটি অঞ্চলৰবাসী ৰাইজৰ বাবে এটা সুবিধা হয়। গতিকে আমি আজি এই তাৰিখত আমি য'ত আমি উপস্থিত আছো, আপোনালোকে দেখিছে কদৰ্য ৰূপ, য'ত বাঘ থাকিব বা সিংহ থাকিব, তেনেকুৱা জেগাহে এটা কদৰ্য ৰূপলৈ পৰিণত হৈছে। গতিকে মানুহ থকাৰ কোনো পৰিৱেশ নাই বা মানুহ থকা বাদেই দিয়ক, আপুনি আহিবলৈ ৰাস্তা নাই। গতিকে আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছো যে নৱনিৰ্বাচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছে অতি সোনকালে যাতে এই পৰিদৰ্শন ভৱনটো যাতে সংৰক্ষণ কৰক বা সমাবৰ্ধন কৰক বা বনোৱাৰ ব্যৱস্থা এটা কৰক, য'ত নামটি অঞ্চলে হওক বা বৃহত্তৰ শিৱসাগৰ জিলাখনৰ কাৰণে কিন্তু এটা সুবিধা হ'ব বুলি মই আশাবাদী। গতিকে সদৌ টাইমছ ছাত্ৰ পৰিয়ালবৰ্গৰ পৰা আপোনাৰ আহ্বান জনাই অনতিপলমে অতি সোনকালে যদি এই ভৱনটো নিৰ্মাণ কৰি আমাক যদি গঢ়ি দিয়ে, তেতিয়া কিন্তু আমাৰ স্থানীয় ৰাইজে হওক বা বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে হওক বা বিভিন্ন দূৰ দূৰণিৰ পৰা অহা অতিথিসকলৰ কাৰণে কিন্তু সুবিধা হ'ব বুলি আশাবাদী। গতিকে মই অনতিপলমে যাতে এই পৰিদৰ্শন ভৱনটো বনাই আমাক সুবিধা কৰি দিবৰ কাৰণে আমি আহ্বান জনালো। ধন্যবাদ জনাইছো। মই তোমাৰ ওচৰলৈ আহিছো, পৰিদৰ্শন ভৱনটো বনাবলৈ প্ৰতিখন চৰকাৰকে দাবী জনাইছে, কিন্তু আজিলৈকে চৰকাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কি আহ্বান জনাব চৰকাৰক? আচলতে এটা কথা ক'ব পাৰি, যেতিয়া বিজেপি চৰকাৰ আমাৰ শাসনলৈ আহিছিল, তেতিয়া আমি এটা আশা বুকুত বান্ধি লৈছিলো যে আমাৰ নামটি অঞ্চলটো বহুখিনি দেশত ডেভেলপমেণ্ট হ'ব। কিন্তু আমি বৰ্তমান অৱস্থা এটা কথা যদি চাবলৈ যাওঁ, বিজেপি চৰকাৰখনৰ তুলনাত যদি কংগ্ৰেছ চৰকাৰৰ দিন বুজাওঁ, কংগ্ৰেছ চৰকাৰৰ দিনত যিখিনি উন্নয়ন হৈছিল তাতে স্থবিৰ হৈ থাকিল বৰ্তমান বিজেপি চৰকাৰ। তাৰপিছত কিন্তু নামটি অঞ্চলটো কোনো উন্নয়ন সাধিব নোৱাৰিলে। বিশেষকৈ ক'ব লাগিব 2021 চনৰ পৰা 2026 চনলৈকে ইয়াত অগপৰ এজন বিধায়ক আছিলে প্ৰদীপ হাজৰিকা ডাঙৰীয়া। তেখেতক আমি বাৰংবাৰ নামটি অঞ্চলটো উন্নয়নৰ লগতেই এই যি আই বিটো আছে, এই আই বিটো উন্নয়নৰ ক্ষেত্ৰত আমি তেখেতক দাবী জনাই আহিছিলো। আৰু তেখেতে দাবী জনোৱাৰ পিছতো তেখেতে কোনো কাণ সাৰ নিদিলে। ইয়াৰ পিছতো আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত 21 চনত আমি তেখেতক লগ কৰিছিলো। আৰু তেখেতক লগ কৰি আমি প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ ঘৰতে লগ কৰিছিলো। ঘৰত লগ কৰি আমি তেখেতক নামটিবাসী হিচাপে আমি তেখেতক অনুৰোধ জনাইছিলো যি নামটিতে আই বিটো আছে, এই আই বিটো যাতে সংৰক্ষণ কৰি ইয়াক সৌন্দৰ্যবৰ্ধন কৰাৰ লগতেই এই ইয়াত যাতে মানুহ থকাৰ উপযোগী কৰি তুলিব পাৰে, তাৰ বাবে এতিয়াক আমি অৱগত কৰিছিলো। লগতে ইয়াৰ যিখিনি ইতিহাস আছে, এই ইতিহাসখিনি আমি তেখেতক অৱগত কৰিছিলো। কিন্তু তাৰ পাছৰ পৰা তেখেতৰ গড়কাপ্তানি বিভাগটোৱে হওক বা বিভাগীয় কৰ্মচাৰীসকলে হওক কিন্তু কোনো কাণ সাৰ দিয়া নাই। বৰ্তমান অৱস্থাত আমি দেখা পাইছো যি এইবাৰ ডিলিমিটেশ্যনৰ এই সমষ্টিটোত বৰ্তমান নামটি অঞ্চলটো শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল। এতিয়া আমাৰ শেষ
আশা আৰু ভৰসাৰ বাবে আমি হৈ পৰিছে মাথো বিধায়ক অখিল গগৈ ডাঙৰীয়া। গতিকে আমি বিধায়ক অখিল গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছো, নামটিবাসীৰ আশাৰ যি আশাৰ ৰেঙনি, নামটিবাসীক এইটোৱে আশাৰ ৰেঙনি দিব পাৰে। গতিকে এই আইবিটো যাতে তেখেতে, আমি শুনামতে এই আইবিটো আছিলে ক'ৰবাত আপোনাৰ ৰেলৱে ডিপাৰ্টমেণ্টে চাই আছিলে বুলি আমি বৰ্তমান অৱস্থাত শুনা পাইছিলো। কিন্তু বিভিন্নজনে বিভিন্ন কথা কয়। ইয়াৰ ইতিহাস চাব গ'লে আমি এটাই দেখা পাওঁ যে ইয়াত মাথো যিখন গড় কাপ্তানি বিভাগ আছে, গড় কাপ্তানি বিভাগটোতে এই আইবিটো চলিছিল। গতিকে আমি বৰ্তমান চৰকাৰকো দাবী জনাইছো, লগতে বিধায়ক মহোদয়ৰ যোগেদি আমি এখন স্মাৰক পত্ৰও প্ৰদান কৰিম এই আইবিটোৰ ক্ষেত্ৰত স্থানীয় ৰাইজ হিচাপে। গতিকে আমি আশা কৰিম যাতে 5 বছৰত হিমন্ত বিশ্ব শৰ্মা যাতে চকুত পৰে এই আইবিটো, আৰু এই আইবিটো যাতে এক নতুন ৰূপ পায়। আজি আগৰ ইতিহাস, এই ইতিহাস যাতে পুনৰ ঘূৰি আহে বৰ্তমান নামটি অঞ্চললৈ, তাৰ বাবে আমি হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো। ধন্যবাদ জনাইছো। মই পোনে সতীৰ্থক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো, যিটো পৰিদৰ্শন ভৱন আচলতে ভিতৰলৈ সোমোৱা কোনো পৰিৱেশ নাই, আচলতে হাবি জংঘলেৰে বেৰি ধৰিছে এই পৰিদৰ্শন ভৱনটো। আৰু এই পৰিদৰ্শন ভৱনটোতে মই কৈছোৱে 1921 চনত অসহযোগ আন্দোলনৰ সময়ত মহামানৱ মহাত্মা গান্ধীয়ে এই পৰিদৰ্শন ভৱনটো জিৰণি লৈছিলে। বিষ্ণু ৰাভাই হওক বা বিমলা প্ৰসাদ চলিহাই হওক বা খগেন বৰবৰাই হওক, প্ৰতিজন ব্যক্তিয়ে কিন্তু এই পৰিদৰ্শন ভৱনটো জিৰণি লৈছিলে। কিন্তু আজিৰ দিনত কিন্তু এই পৰিদৰ্শন ভৱনটো নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাই আহিছে যদিও চৰকাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যদিহে আমাৰ এই ND24 যদি এই প্ৰতিবেদন যদি চাই আছে লোক নিৰ্মাণ বিভাগৰ বিষয়া হওক বা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈয়ে এই পৰিদৰ্শন ভৱনটো বনোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াই হ'ব সময়ত লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।